Hello everyone, good morning. তো মই অকণমান আগত ঘৰৰ পৰা আহি পাইছোঁ আৰু মোৰ ৰুমটো ইমানেই ঠাণ্ডা হৈ আছে মই একদম কেপ লগাই ল'বলগীয়া হৈছে সুধিৰ আৰু মই ঘৰৰ পৰা লৈ আহিছিলোঁ হাঁহৰ মাংস গতিকে এতিয়া বনাবলৈ লৈছোঁ আৰু আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। এয়া মাংসখিনি ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া গৰম তেলত দি দিছোঁ গোটা জিৰা লগতে পিঁয়াজ আৰু এতিয়া মাংসখিনি ভালদৰে ভাজি ল'ম। মই আজি কিনা মছলা একেবাৰে ব্যৱহাৰ কৰা নাই, হেল্ডি ৰেচিপি বনাম বুলি ভাবিছোঁ। অকণমান ভাজি লোৱাৰ পিছত ইয়াত দি দিছোঁ দুটা আলু, নিমখ আৰু হালধি। তাৰপিছত আকৌ অকণমান ভালদৰে লৰাই ল'ম। মই ঘৰতে বনাই আনিছিলোঁ আদা, নহৰু, নৰসিংহ আৰু জলকীয়াৰ পেষ্ট আৰু এইখিনি দি এতিয়া ভালদৰে ভাজি ল'ম আৰু হাঁহৰ মাংসখিনি অলমষ্ট ভালদৰে ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াত দি দিছোঁ পৰিমাণ অনুযায়ী পানী আৰু পানী দিয়াৰ পিছত ঢাকনি মাৰি ভালদৰে সিজিবলৈ দিম। মাংসখিনি ভালদৰে সিজি গৈছে আৰু নমোৱাৰ অকণমান সময় আগত মই ইয়াত দি দিছোঁ কটা ধনিয়া। এয়া আজি মোৰ ননভেজ চিম্পল থালি ৰেডি হৈ গ'ল। হাঁহৰ মাংস বনোৱাৰ অভ্যাস নাই যদিও মই এবাৰ ট্ৰাই কৰি চালোঁ, কেনেকুৱা পালে আজিৰ ভিডিঅ'টো জনাব। আজিলৈ আহিছোঁ, বাই বাই।